আজি কামৰূপ জিলা মহানগৰ আয়ুক্তৰ কাৰ্যালয়ত মই ৩৭ নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু অসমবাসী ৰাইজৰ মই শুভেচ্ছা কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ কৰে। আজি মোৰ বহুকেইজন সতীৰ্থও অসমৰ বিভিন্ন স্থানত মনোনয়ন পত্ৰ দাখিল কৰিব। 23 তাৰিখে বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব। মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ কৰিবলৈ আমাৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ কৰিবলৈ অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। প্ৰথম কথা, যিকোনো ভাল কামৰ আগমুহূৰ্তত বৰষুণ হ'লে আমি তাক পুষ্পবৃষ্টি বুলি ভাবোঁ। আজি মনোনয়ন দিয়াৰ আগতে বৰষুণ পৰে আৰু বৰষুণৰ মাজতো জালুকবাৰী সমষ্টিৰ ৰাইজে হিল্লোল ভাঙি মোৰ লগত মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে ওলাই আহে। মই সকলো ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।